মৰমৰ ছাত্ৰ ছাত্ৰীসকল আশা কৰোঁ তোমালোক সকলো ভালে আছা আৰু যেহেতু তোমালোকৰ ফাইনেল পৰীক্ষাৰ ওচৰ চাপিছে সকলোৱে পঢ়া শুনা আৰম্ভ কৰিছে গতিকে মই অসমীয়াৰ ভিডিঅ' এটা অলৰেডি আগত দিছিলোঁ এতিয়া পুনৰ তোমালোকৰ অসমীয়া ব্যাকৰণৰ কেনেকুৱা ধৰণৰ কুৱেশ্যন আহিব আৰু ব্যাকৰণত যেহেতু তোমালোকৰ 20 মাৰ্কছ আহিব আৰু এইটো 4 ইউনিট বুলি তোমালোকৰ সিলেবাছত দিয়া হৈছে গতিকে 20 মাৰ্কছৰ ভিতৰত ব্যাকৰণত তোমালোকৰ কি কি পঢ়িব লাগিব বিভক্তিত লাগিব ক্ৰিয়া বিভক্তি নাম বিভক্তি কৃত প্ৰত্যয় তদ্ধিত প্ৰত্যয় মানে প্ৰত্যয়ৰ ভিতৰত পৰিব আৰু জতুৱা ঠাঁচ এতিয়া এই তিনিটা ভাগৰ ওপৰত অলৰেডি কুৱেশ্যন আগৰ এছএছএলচি তোমালোকৰ এছএছ ফাইনেল ইয়েৰত কেনেকুৱা ধৰণৰ কুৱেশ্যন আহি গৈছে সেই কুৱেশ্যন পেপাৰখিনি লৈ কেইবা বছৰৰ কুৱেশ্যন পেপাৰ সলভ কৰি তোমালোকক কেইটামান কুৱেশ্যন মই সলভ কৰি দিছোঁ তোমালোকে চাবাচোন আৰু অলৰেডি তোমালোকৰ যিখন পাঠ্যপুথি নিৰ্ধাৰিত পাঠ্যপুথি দিয়া হৈছে সেই পাঠ্যপুথিৰ শেষৰ ফালেও কিন্তু গোটেই ব্যাকৰণখিনি ধুনীয়াকৈ দিয়া আছে সেইখিনি ভালকৈ খৰচি মাৰি পঢ়িলেও তোমালোকৰ কাৰণে যথেষ্ট হ'লেও মই তোমালোকৰ প্ৰিভিয়াছ ইয়েৰত যিখিনি কুৱেশ্যন আহি গৈছে গ্ৰামাৰৰ ওপৰত তেনেকুৱা কুৱেশ্যনবোৰ সলভ কৰি তোমালোকৰ মাজত এটা ভিডিঅ' দাঙি ধৰিছোঁ তোমালোকে চাবাচোন এতিয়া এনেকুৱা ধৰণৰ এটা কুৱেশ্যন আহিব পাৰে চমুকৈ উত্তৰ লিখা যিকোনো দুটা লিখা বিভক্তিৰ সংজ্ঞা দিয়া আৰু বিভক্তিৰ প্ৰকাৰ কি বুলি ক'লে তেতিয়াহ'লে তোমালোকে তেতিয়া কি ক'ব লাগিব যে ভাষাৰ ক্ষুদ্ৰতম অৰ্থবহ গোটটোৱে হৈছে ৰূপ বা প্ৰকৃতি স্বতন্ত্ৰভাৱে অৰ্থ প্ৰকাশ পোৱা ৰূপবোৰ হ'ল মুক্ত প্ৰকৃতি বা যিবোৰ ৰূপৰ অৰ্থ স্বতন্ত্ৰভাৱে প্ৰকাশ নহয় আন প্ৰকৃতিৰ লগত যুক্ত হ'লেহে অৰ্থ প্ৰকাশিত হয় সেইবোৰ হ'ল মুক্ত প্ৰকৃতি বা সৰ্গ এতিয়া সৰ্গ কাক বোলে তোমালোকে অকণমানটো জানি ল'ব লাগিব তেতিয়াহে তোমালোকে কথা ক'ব পাৰিবা এই সৰ্গবোৰে মুক্ত প্ৰকৃতিৰ লগত যোগ হৈ শব্দৰ ৰূপৰ সলনি ঘটাব পাৰে আৰু তাকে বিভক্তি বুলি কোৱা হয় বিভক্তিবোৰ ধাতুমূলীয় আৰু নামমূলীয় শব্দত যোগ হৈছে আৰু সেই অনুসৰি অসমীয়া ভাষাত বিভক্তি প্ৰধানতঃ দুই প্ৰকাৰৰ ক্ৰিয়া বিভক্তি বা ধাতুৰ ওপৰ পুৰুষবাচক বিভক্তি আৰু যাক আমি নাম বিভক্তি দুটা ভাগত ভাগ কৰিব পাৰোঁ এতিয়া তোমালোকৰ যিহেতু নাম বিভক্তি আৰু ক্ৰিয়া বিভক্তি এই দুটাই বিভক্তি প্ৰকাৰ এই প্ৰকাৰ দুটাৰ বিষয়ে মই তোমালোকক ডিটেইলছ দিয়া নাই তোমালোকৰ কিতাপত আছে ধুনীয়াকৈ কোন প্ৰকাৰ কাক বোলে কোনটো কয় সেইখিনি ডিটেইলছ পঢ়িবা তাৰপাছত তোমালোকক আহিব পাৰে যে অসমীয়া শব্দ বিভক্তি কেইটা কি কি এতিয়া অসমীয়া শব্দ বিভক্তি কেইটা হৈছে প্ৰথমত এ দ্বিতীয় ক তৃতীয় ৰে চতুৰ্থ লৈ ষষ্ঠী ৰ আৰু সপ্তমী ত এইকেইটাই হৈছে মেইন বিভক্তি আৰু এই বিভক্তিখিনি ব্যৱহাৰ কৰি আমি বহুতো শব্দ অৰ্থপূৰ্ণ শব্দ প্ৰকাশ কৰিব পাৰোঁ গতিকে বিভক্তিৰ বিষয়ে প্ৰশ্ন আহিলে এনেকুৱা ধৰণৰ কুৱেশ্যন আহিব বিভক্তি কাক বোলে বিভক্তিৰ প্ৰকাৰ দুটা কি কি প্ৰত্যেকটো প্ৰকাৰৰ বিষয়ে আলোচনা কৰা গতিকে তেনেকুৱা ধৰণে যদি আহে তোমালোকে ক্ৰিয়া বিভক্তি আৰু শব্দ নাম বিভক্তি কাক বোলে প্ৰত্যেকটোৰে উদাহৰণসহ সেইটো মনত ৰাখিবা তাৰপাছত তোমালোকৰ এনেকুৱা ধৰণৰ জতুৱা ঠাঁচৰ কুৱেশ্যন আহিব পাৰে গতিকে মই জতুৱা ঠাঁচৰো কিছুমান তোমালোকক দি দিছোঁ তোমালোকে পেজবোৰ অলপ খেলি মেলিকৈ দিয়া হৈছে যদিও বস্তুখিনি যিহেতু গ্ৰামাৰখিনি গোটেইখিনি গ্ৰামাৰেই লাগিব তোমালোকে চাই ল'বা এতিয়া জতুৱা ঠাঁচখিনি তোমালোকৰ কি হৈছে আঁঠুৱা তলৰ মহ এনেকৈ ধৰণে আহিব পাৰে একাদশত বৃহস্পতি ভাগ্য উদয় হোৱা গুৰ মাৰি গংগাত পেলোৱা অপকাৰ কৰোঁতে উপকাৰ হোৱা চকু চৰহা আনৰ উন্নতি দেখিব নোৱাৰা নপতা ফুকন নিজকে বৰনেতা বুলি ভবা পানীৰ তলৰ কাঁইট নেদেখা বিপদ হাত বিহুৰ হৈয়া অঘাইটং হাত দীঘল ক্ষমতাশালী প্ৰভাৱশালী গতিকে তোমালোকৰ নিজৰ পাঠ্যপুথিৰ ভিতৰত যিখিনি জতুৱা ঠাঁচ আছে সেইখিনিতো চাবাই লগতে অলপ বেলেগো চাবা যাতে তোমালোকৰ পৰীক্ষাত যিকোনো এটা আহিলে তোমালোকে কৰিব পাৰা অৰ্থখিনি লিখি তাৰপাছত তোমালোকক যদি এনেকুৱা কিছুমান আহে কুৱেশ্যন কপাল ফুলা হৈছে সৌভাগ্য উপস্থিত হোৱা ৰহিমৰ চাকৰিটোৱে তাৰ কপাল ফুলালে কাণে কাণ মাৰি কোনোমতে কাণে কাণ মাৰি পৰীক্ষাত উত্তীৰ্ণ হোৱাত বৰ আনন্দৰ কথা নহয় আৰু বেলেগ বাক্য তোমালোকে নিজে লিখিবা গা টঙা নৰিয়াৰ পৰা ভাল পাই উঠা এমাহৰ মূৰত আজি মানুহজনে অলপমান গা টঙাইছে মানে গা ভাল পাইছে চকু চৰহা আনৰ উন্নতি দেখিব নোৱাৰা চকু চৰহা মানুহে কেতিয়াও মানুহক সঠিক দিশত আগুৱাবলৈ নিদিয়ে গতিকে এনেকুৱা ধৰণৰ বহুতো তোমালোকৰ জতুৱা ঠাঁচ আছে আৰু তাৰ অৰ্থ ব্যৱহাৰ কৰি তাৰ তোমালোকে বাক্য ৰচনা কৰিব লাগিব এতিয়া প্ৰতিটো বাক্য মই পঢ়ি গ'লে বহুত দীঘলীয়া হ'ব ভিডিঅ'টো গতিকে এইখিনি তোমালোকে চাই ল'বা তাৰপাছত তোমালোকৰ প্ৰত্যয় কথা আহে প্ৰত্যয়ত যদি এনেকুৱা ধৰণে প্ৰত্যয় ভাঙিবলৈ দিয়া থাকে তেতিয়া কি কৰিবা খেতিয়ক খেতি যোগ অক খেতিয়ক সেইটো তদ্ধিত প্ৰত্যয় নদিয়াল নদ যোগিয়াল নদিয়াল বা নদী যোগাল নদিয়াল এনেকৈ ধৰণৰো হ'ব
মগনিয়াৰটো কেনেকৈ মগ যোগ অনিয়াৰ মগনিয়াৰ কীটপত্ৰয় খা যোগ অন খাৱন কীটপত্ৰয় দিশ যোগ তম দিশ যোগ তম দীৰ্ঘতম বিহু যোগোৱা বিহুৱা যুঁজ যোগ আৰু যুঁজাৰু বেগ যোগাই বেগাই কপাহ যোৱা কপোহা এনেকুৱা ধৰণে বহুতখিনি প্ৰত্যয় আছে যিখিনি প্ৰত্যয় তোমালোকৰ লিখিবলৈ আহে আৰু এইবোৰ কথা মনত ৰাখিবা আৰু প্ৰত্যয়ত তোমালোকৰ সম্প্ৰসাৰিত অৰ্থ প্ৰকাশ কৰি জতুৱা ঠাঁচৰ কথাও আহে বিশেষ্য বিশেষণ ক্ৰিয়া আদি শব্দবোৰ ভিন্ন ভিন্নকৈ বা একেলগে প্ৰয়োগ হৈ সম্প্ৰসাৰিত অৰ্থ প্ৰকাশক জতুৱা ঠাঁচ গঠন কৰা হয় আৰু এনে জতুৱা ঠাঁচ গঠন হোৱা শব্দবোৰৰ গঠন বা অভিধানিক অৰ্থ তল পৰি সম্প্ৰসাৰিত অৰ্থহে প্ৰকাশ কৰিব পৰা গতিকে উদাহৰণ বহুত আছে আমি সেই উদাহৰণখিনি আমি চাই যাব পাৰোঁ এতিয়া তদ্ধিত প্ৰত্যয় কাক বোলে বা তদ্ধিত প্ৰত্যয় কাক বোলে বুলি ক'লে আমি ক'ব পাৰোঁ নাম শব্দ বা প্ৰতিপাদিকৰ পিছত যোগ হৈ নতুন অৰ্থপূৰ্ণ শব্দ সৃষ্টি কৰা তাক প্ৰত্যয় তদ্ধিত প্ৰত্যয় বোলা হয় তদ্ধিত প্ৰত্যয় যদি উদাহৰণ দিবলৈ দিয়া আছে ঢেৰ দিয়া আছে এতিয়া খেতি যুগক খেতিয়ক বুদ্ধি যুগক বুদ্ধিয়ক ধান যোগনি ধাননি নৰা যোগনি নৰণি ফুল যোগ অনি ফুলনি বন যোগ অনি বননি বাঁহ যোগনি বাঁহনি গাঁও জুৱলীয়া গাঁৱলীয়া এনেকৈ বহুত ধৰণৰ তোমালোকৰ প্ৰত্যয় আছে সেইখিনি তোমালোকে মনত ৰাখিবা আৰু পঢ়ি গ'লে বুজি পাবা তাৰপিছত জতুৱা ঠাঁচ কাক বোলে বুলি ক'লে তোমালোকে জতুৱা ঠাঁচৰ সংজ্ঞাটো লিখিবলৈ মনত ৰাখিবা যে জতুৱা ঠাঁচ হৈছে ভাষা এটা অলংকাৰ স্বৰূপ জতুৱা ঠাঁচৰ ভাষাৰ শুৱলা কৰে জতুৱা ঠাঁচৰ ভাষা এটা স্বকীয় প্ৰকাশভংগী থাকে দুটা বা ততোধিক অভিধানিক অৰ্থ প্ৰকাশতেই সীমাবদ্ধ নাথাকি সম্প্ৰসাৰিত অৰ্থ প্ৰকাশ কৰে বৰং কেতিয়াবা অভিধানিক অৰ্থৰ পৰিৱৰ্তে সম্প্ৰসাৰিত অৰ্থতহে মুখ্য হৈ পৰে গতিকে বহুতখিনি জতুৱা ঠাঁচ আছে আৰু জতুৱা ঠাঁচ প্ৰধানকৈ দুটা ভাগত ভাগ কৰা হৈছে সাধাৰণ অৰ্থ প্ৰকাশৰ জতুৱা ঠাঁচ আৰু সম্প্ৰসাৰিত অৰ্থৰ জতুৱা ঠাঁচ তাৰপিছত যদি প্ৰত্যয় সংজ্ঞা দিবলৈ কয় প্ৰত্যয় কাক বোলে প্ৰত্যয় কেই প্ৰকাৰ প্ৰত্যয় হৈছে শব্দ সাধনৰ সৰ্গবোৰৰ প্ৰত্যয় বুলি কোৱা হয় আৰু সেই পিনৰ পৰা অসমীয়া ভাষাত প্ৰত্যয় দুটা ভাগত ভাগ কৰিব পাৰি পূৰ্ণ প্ৰত্যয় আৰু উপসৰ্গবোৰেই পূৰ্ণ প্ৰত্যয় আৰু পৰপ্ৰত্যয় এতিয়া পূৰ্ণ প্ৰত্যয়ক আকৌ পুনৰ দুটা ভাগত ভাগ কৰা হৈছে সেইটো হৈছে এটা শব্দৰ 20টা উপসৰ্গ ব্যৱহাৰ হোৱাৰ উপৰিও অসমীয়া ভাষাত আন কেইবাটাও উপসৰ্গৰ প্ৰয়োগ হয় যেনে বেদখল বেআইন অনিয়ম অসমন এনেকুৱা ধৰণৰ হয় তাৰপিছত পৰপ্ৰত্যয়ক পুনৰ দুটা ভাগত ভাগ কৰা হৈছে এটা হৈছে কীটপ্ৰত্যয় আৰু এটা হৈছে তদ্ধিত প্ৰত্যয় অসমীয়া ভাষাত পৰসৰ্গ বা পৰপ্ৰত্যয় দুই প্ৰকাৰৰ কীটপ্ৰত্যয় আৰু কীটপ্ৰত্যয় ধাতুৰ পিছত যোগ হৈ প্ৰত্যয় নতুন অৰ্থবাচক শব্দৰ সৃষ্টি কৰে তেনে প্ৰত্যয় কীটপ্ৰত্যয় বোলা হয় আৰু অসমীয়া ভাষাত ব্যৱহাৰ হোৱা কিছুমান কীটপ্ৰত্যয় ব্যৱহাৰ হোৱা তলত দেখুওৱা হৈছে এইবোৰ হৈছে উৰ যোগন উৰণ গছ যোগন গছন চল যোগন চলন জীৱ যোগন জীৱন এনেকুৱা ধৰণৰ বহুতখিনি আছে বিলা যোগনীয়াৰ বিলনীয়াৰ গতিকে এনেকুৱা বহুতখিনি প্ৰত্যয় আছে যিখিনি প্ৰত্যয় তোমালোকৰ উদাহৰণসহ পঢ়ি যাবা আৰু এনেকুৱা ধৰণৰখিনিকে তোমালোকক প্ৰকাশ কৰিবলৈ দিব এতিয়া তোমালোকৰ যিহেতু চিলেবাছৰ মতে কি হৈছে প্ৰত্যয় লাগিব বিভক্তি লাগিব এতিয়া বিভক্তি দুই প্ৰকাৰৰ তোমালোকৰ সেই বিভক্তি দুই প্ৰকাৰ চাবা প্ৰত্যয় চাবা আৰু জতুৱা ঠাঁচ এই তিনিটাই তোমালোকক লাগে টপিক মেইন টপিক এইকেইটাৰ ওপৰতে তোমালোকৰ কুৱেশ্যন আহিব গ্ৰামাৰত আৰু এই গ্ৰামাৰত তোমালোকৰ টোটেল 20 নম্বৰ আহিব গতিকে এইখিনি তোমালোকে খৰচি মাৰি পঢ়া আৰু ইয়াত যিখিনি মই তোমালোকক দিছোঁ সেই গোটেইখিনি তোমালোকৰ অলৰেডি পৰীক্ষাত আহি গৈছে গতিকে এইখিনি খৰচি মাৰি পঢ়াৰ উপৰিও তোমালোকৰ নিজৰ কোৰ্চৰ ভিতৰত যিখিনি আছে নিজৰ কিতাপখনত সেইখিনিও তোমালোকে ভালকৈ চোৱা এতিয়া নোৱাৰাৰ কথা নাই আৰু যদি কিবা তোমালোকৰ গ্ৰামাৰেই হওক কিবা লেচনেই হওক কবিতাই হওক কিবা কনফিউজন আছে তেতিয়াহ'লে মোক জনাবা যিমান পাৰোঁ তোমালোকক ছাবজেক্ট ৱাইজ বেলেগ ছাবজেক্টতো মই তোমালোকক সহায় কৰিবলৈ আগবাঢ়ি আহিম যদি তোমালোকে কোৱা যে যিটো বস্তুৱে তোমালোকৰ অসুবিধা হয় গতিকে ভিডিঅ'খিনি চাই থাকা আৰু যিটোৱে অসুবিধা পোৱা মোক জনাবা মই যিমান পাৰোঁ চেষ্টা কৰিম তোমালোকক সহায় কৰিবৰ কাৰণে ধন্যবাদ